ভকতি করন্ত মোর প্রীতি অর্থে ভার্যা পুত্র লন্ত এরম মোর মঙ্গল কথা কহন্ত নন্ত মুত মন দিয়া হবে তাপয়ে তারার সঙ্গক তুমি প্রার্থিবা সদাই। কৃষ্ণ। এতিয়া আমি এই মনুষ্য জন্মটো আমি সফল কৰিব লাগিব। কেনেকৈ সফল কৰিম? মনুষ্য জন্মটো আমি 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত মানুহৰ জন্মটো পালোঁ। সেইকাৰণে মানুহৰ জন্মটোক দুৰ্লভ বুলি কৈছে। ভাগৱতত কৈছে দুৰ্লভ মনুষ্য জন্ম তদপি অৰ্ধুবম অৰ্থদম। মনুষ্য জন্মটো দুৰ্লভ বুলি কৈছে, পাবলৈ বহুত টান। কিন্তু তদপি মানে কিন্তু অৰ্ধুবম অৰ্থদম, তাৰমানে আজি আছে কালি নাথাকিব পাৰে, কচুপাতৰ পানী। সেইকাৰণে কৈছে কুমাৰো আচৰে প্ৰাগ ধৰ্মানী ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। দৈত্য শিশুসকলক ভক্ত প্ৰহ্লাদ বুজাইছে যে এই মানুহৰ জন্মটো খন্তেকীয়া বুলি কৈছে। খন্তেকীয়া জন্ম হয়নে বাৰু? আজি আছে কালি নাথাকিব পাৰে। সেইকাৰণে আপোনালোক চিন্তা কৰিব, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হয়নে বাৰু? মাত্ৰ 40 মান বছৰ বয়সতে 45 বছৰতে ছিংগাপুৰত গৈ কিনি তেখেতে এই ইহলীলাটো সামৰণি মাৰিছে হয়নে বাৰু? কিন্তু এতিয়া ছিংগাপুৰত যে জুবিন গাৰ্গ মৰিব বুলি কোনেও জানিছিল নে বাৰু? কোনেও জানিছিল নেকি জুবিন গাৰ্গে ছিংগাপুৰত মৰিব বুলি? জনা নাছিল। তাৰমানে ইয়াৰ পৰা আমি এটা তত্ত্ব ল'ব লাগিব, হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ। সেইকাৰণে আমাৰ দেৰগাঁও টাউনত, যেতিয়া আপোনালোক দেৰগাঁও টাউনলৈ যাব, এই টাউনৰ ৰাস্তাবিলাকত লিখা থাকে, জেগাই জেগাই চাব, ইয়াত জাবৰ জোথৰ নেপেলাব নহ'লে জৰিমনা হ'ব। ইয়াত থুই খেকাৰ নেপেলাব নহ'লে জৰিমনা হ'ব। ইয়াত প্ৰস্ৰাৱ নকৰিব নহ'লে জৰিমনা হ'ব। বাংলা ভাষাতো লিখা থাকে, এইখানে প্ৰস্ৰাৱ করবেন না, প্রস্রাব করলে জরিমানা হবেন। কিন্তু আপনালোক সাইনবোর্ড মরা দেখে নাকি কতবাত ইয়াত নমরিব বলি? আপনালোক সাইনবোর্ডত দেখিছে নি কতবাত ইয়াত নমরিব বলি লিখা থকা? তাৰমানে আমাৰ মৃত্যুটো কোন সময়ত কেতিয়া হ'ব কোনো নাজানে। সেইকাৰণে এই মনুষ্য জন্মটো আমি লাভ কৰিলোঁ। 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছতে মানুহৰ জন্মটো পাইছোঁ। এই মানুহৰ জন্মটো এনেই পোৱা নাই, ভগৱানে আমাক কৃপা কৰি দিছে বাপাসকল দেই। সকলোৱে হাত জোৰ কৰি ক'ব, আমি সদায় প্ৰাৰ্থনা জনাওঁ ভগৱানক, হাত জোৰ কৰি ল'ব। ইয়ে যাদৱ যদু নন্দন, সকলোৱে প্ৰাৰ্থনা কৰক। হে মাধৱ অমধুসূদন, তুমি নিত নিৰঞ্জন নাৰায়ণ, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় এ হরি কমলাপতি,
অমূৰে নচাৰিবা নাৰায়ণ এই অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পখিলো শৰণ এ হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ অমানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আমি গৰ্ভৰ ভিতৰত যেতিয়া মাকৰ গৰ্ভত আমি স্থিতি হৈছিলোঁ এই গৰ্ভৰ ভিতৰতো এই প্ৰাৰ্থনাটোৱে জনাইছিলোঁ ভগৱান কি বুলি কৈছিলোঁ হাত জোৰ কৰি এই তত্ত্বটো কপিল চৰিত্ৰত আছে ভগৱানে আমাক কি কৰিলে 84 লক্ষ যোনি অতিক্ৰম কৰাৰ পিছত এইবাৰ আমাক এটা গোল্ডেন চান্স দিছে গোল্ডেন চান্স এইবাৰ ইয়াক মানুহৰ পেটত সোমাই দিম মানুহৰ গৰ্ভত আমাক সোমাই দিলে আৰু এই ভৰি দুটা উল্টা লটকাই ৰাখি দিছে 9 মাহ 10 দিন উল্টা লটকাই কিনি ৰাখি দিলে আমি গৰ্ভত থাকোঁতে ভৰি দুটা ওপৰ ফালে আছিল আৰু মূৰটো তলফালে কৰি হাত জোৰ কৰি আছিল দে বাপাই মনত ৰাখিব কথাটো আল্ট্ৰাছাউণ্ড যেতিয়া কৰিব আপোনালোক তেতিয়া গম পাব শিশুটো গৰ্ভত কেনেকৈ থাকে ভৰি দুটা ওপৰ ফালে আৰু মূৰটো তলফালে আছিলে আমাৰ সকলোৰে দেই আইসকলকো কৈছোঁ বাপসকলকো কৈছোঁ সকলোৱে আমি তেনেকুৱা ধৰণৰে আছিল আৰু গৰ্ভতে ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ কি বুলি যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন তোমাত লৈলো শৰণ ইবাৰ করুণাময় হরি কমলাপতি এইবাৰ কিন্তু মোকে নাই ছাড়বি প্রভু এইবাৰ কিন্তু নেৰিবা প্রভু তোর কারণে আপনার কারণে আপনি মোক গোল্ডেন চান্স এটা দিছে মানুহৰ জন্ম আপুনি গৰ্ভত মোক স্থিতি কৰাইছে এইটো ভগৱন্তই কৃপা কৰিছে আমাক সেইকাৰণে 9 মাহ 10 দিন ইমান ব্যৱস্থা কৰি থৈছে ভগৱানে আমাক গৰ্ভত যেতিয়া আপুনি মই আছিলোঁ দেই শিশু হয় গৰ্ভত শিশুটোক ভগৱন্তই কি কৰিছিলে জানেনে গৰ্ভৰ ভিতৰতে আমাক মাকৰ লেতেৰা মলমূত্ৰ প্ৰস্ৰাৱ পায়খানা মুখত যাব বুলি ভগৱন্তই জৰায়ু বনাই দিছে জৰায়ুত বনাই কিনি আমাক পেকিং কৰি ৰাখিছিলে ভগৱানে ইমান মানে ব্যৱস্থা কৰিছে ভগৱানে আমাক পেটৰ ভিতৰতো ঘৰ বনাই দিছে আমাক থাকিবৰ কাৰণে দেই পেটৰ ভিতৰত মাকৰ পেটৰ ভিতৰতো ঘৰ বনাই দিছে থাকিবৰ কাৰণে আমাক আৰু মাকৰ লেতেৰা পানীবিলাক মুখত যাব বুলি জৰায়ু বনাই দিছে আৰু লগতে ভগৱন্ত পেটৰ ভিতৰত আমাক নাভিয়েদি মানে আহাৰ খুৱাইছিলে আপ্যায়ন নাৰীৰ যোগেদি শিশুটো অন্ন পান কৰি থাকে খাই থাকে এতিয়া বহুতে অন্ন প্ৰসন্ন কৰে জন্মৰ পিছত বোলে আমি তাতো অন্ন খাই আছিলোঁ মাকে খোৱা খাদ্যবিলাক আমিও খাই থাকোঁ ঔ হৰি ঔ ৰাম মাকে যদি বোলে খুব জ্বলা খায় ল'ৰাটোকো পায় ঔ হৰি ঔ ৰাম মায়ে যদি টেঙা খায় ল'ৰাটোও টেঙাটো খাব লাগিব মাকৰ জ্বলা টেঙা চব শিশুটোৱে পাই থাকে বুজি পাইছেনে আৰু আপোনালোক চিন্তা কৰক এই যে যিটো ছাল প্ৰথমে বগৰী গুটিটোৰ নিচিনা বুদবুদ হৈ থাকে 1 মাহত তাৰপিছত 3 মাহত আমাৰ এই মূৰটো সৃষ্টি হয় 3 মাহত মাথাটোৰ সৃষ্টি হৈছিলে হয়নে 5 মাহত এই ছালটোৰ সৃষ্টি হয় এই ছালটোৰ ওপৰৰ ব্ৰইলাৰ মুৰ্গী বহুতে খায় নহয় ব্ৰইলাৰ মুৰ্গীটাকে যে গুচাই দিয়ে চামড়াটাকে এক করে ছিলাই দিয়ে আৰু চৰিয়া এটাত যে ৰাখি দিয়ে যেনেকুৱা ব্ৰইলাৰ মুৰ্গীটো আছিল দোকানত বিক্ৰী হয় তেনেকুৱা আমি ব্ৰইলাৰ মুৰ্গী নিচিনা আছিলোঁ পেটত 5 মাহলৈকে মাকেতো নাজানে শিশুটো কি অৱস্থাত আছে মাকেতো নিমখ খাই দিয়ে বেছিকে অলপ টেঙা খাবলৈ মন যায় গৰ্ভৱতী মহিলাসকলক বোলে যা টেঙাই খাই দিওঁ তো টেঙা আৰু মছলা পুৰা খাই দিয়ে শিশুটো মানে গৰ্ভতে ছটপটাই যায় আপোনালোক চাব অকমান যদি আমাক
কটাৰী বা দায়েৰে যদি অকণমান ছালটো কাট খাই যায়, তাত যদি অকণমান নিমখ লাগি যায় কেনেকৈ লাগে বাৰু? আৰু গোটেই শৰীৰটো যদি, গোটেই গাটোৱে যদি আমাৰ তেনেকুৱা থাকে, তেনেহ'লে আমাৰ কি অৱস্থা হ'ব? এনেকুৱা এটা অৱস্থাত মই মাকৰ গৰ্ভত সোমাই আছিলোঁ, মাকৰ পেটত, হয়নে বাৰু? মাকে টেঙা খায়, মাকে জ্বলা খায়, আৰু যেতিয়া শৰীৰত লাগে, শিশুটোৰ শৰীৰত যেতিয়া লাগে সেই জ্বলা টেঙা, লগে লগে মূৰ্ছা হৈ যায়, শিশুটো বেহুচ হৈ যায়। এই যে কেতিয়াবা কেতিয়াবা যে পেটৰ শিশুটো যে লৰচৰ নহয় বুলি কয় বহুতে, তেতিয়া মানে ডক্টৰ ওচৰলৈ লৈ যায়, ডক্টৰে গৰম বেজী এটা ঠুকি দিয়ে, হয়নে বাৰু? সাৰ পাই যায় বুলি কয়। তে এই যে ব্যৱস্থাটো কিহৰ কাৰণে হ'ল? তাৰমানে সেই ব্যৱস্থাটো হ'ল কেৱল মাত্ৰ মাকৰ আহাৰৰ কাৰণে। সেইকাৰণে মাকৰ আহাৰবিলাক, গৰ্ভৱতী মহিলাৰ আহাৰটো একেবাৰে সাত্বিক হ'ব লাগে নিয়মমতে। মাকৰ খোৱা খাদ্যটো সদায় সাত্বিক হ'ব লাগে গৰ্ভৱতী মহিলা। অকল গৰ্ভৱতী মহিলাই নহয়, আমাৰ প্ৰত্যেকৰে যদি ইন্দ্ৰিয় দমনৰ কাৰণে যদি ব্যৱস্থা থাকে, যদি যত্ন কৰে, তেনেহ'লে সাত্বিক আহাৰ খাব লাগিব। আৰু সেই শিশুটো যেতিয়া বেহুচ হৈ যায় আৰু মূৰ্ছাৰ পৰা তেওঁ যেতিয়া জাগিত হয়, মূৰ্ছাৰ পৰা যেতিয়া উঠে, তেতিয়া গৰ্ভতে তেওঁ প্ৰতিশ্ৰুতি লয়, মা, মই গৰ্ভত থাকোঁতে তই খুব টেঙা জ্বলা মোক খোৱালি নহয়, ৰবা মা, মই ভূমিষ্ঠ হ'বলৈ দিয়া, মই বাহিৰলৈ ওলাবলৈ দিয়া, মোক বাহিৰলৈ ওলাবলৈ দিয়া, তোমালোককো এনেকুৱা টেঙা জ্বলা দিম, তোমালোক মনত ৰাখিবা, অ হৰি অ ৰাম। এতিয়া যে আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ কথা নুশুনে, খুব টেঙা জ্বলা আপোনালোকক যে দি আছে, কিহৰ কাৰণে দি আছে বাৰু? আমি যে টেঙা জ্বলা খুৱাইছিলোঁ ল'ৰা ছোৱালীবিলাকক গৰ্ভত, সেইকাৰণে আমাক টেঙা জ্বলা ল'ৰা ছোৱালীবিলাকে দি আছে। বোলে জেইচা খায়ে অন্ন এইচা হুয়ে মন্ন, যেনেকুৱা অন্ন খাব এনেকুৱাই মনটো হয় আমাৰ। সেইকাৰণে আমি যেতিয়া ভকত হ'বলৈ চেষ্টা কৰিছোঁ বা ভকত হ'বলৈ যত্ন কৰিছোঁ বা গুৰুজনাৰ সেৱক হ'বলৈ যত্ন কৰিছোঁ, তেতিয়াহ'লে আমাৰ আহাৰবিলাক আমি শুদ্ধ কৰিব লাগিব। বেদত কৈছে, আহাৰ শুদ্ধয়ো শতশুদ্ধি, শতশুদ্ধি ধ্ৰুৱা স্মৃতি, স্মৃতি লম্ভে সৰ্ব বিপ্ৰ ইন্দ্ৰি বিপ্ৰ মুখ্য বুলি কৈছে। যেতিয়া আমি সাত্বিক আহাৰ খাম, আমাৰ বিচাৰবিলাক শুদ্ধ হ'ব, ভাৱনাটো শুদ্ধ হ'ব, পৰিষ্কাৰ হ'ব, ফিল্টাৰ হ'ব, তেতিয়া ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহিব, দৃঢ় হ'ব। কাৰণ এখন লেতেৰা হৃদয়ত ভগৱান নাথাকে। আমাৰ কুচুট কপট এইবিলাক আমাৰ গুচাব লাগিব। আমাৰ হিংসা আমাৰ হৃদয়ত থাকিব নালাগিব। বহুতে পৰহিংসা কৰে, পৰ শৰীৰক পীড়িত কৰে। এই কথাকেইটা ইয়াত কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে। এতিয়া যে আমি যে ছাগলী বলি দিছোঁ, হাঁহ কাটিছোঁ, পাৰ কাটিছোঁ, হয়নে বাৰু? আৰু আমি কি কৰোঁ বাৰু? কোনোবা এটা দেৱীক পূজা কৰোঁ, বলি বিধান কৰোঁ, হয়নে বাৰু? বৰ গুৰুত্বপূৰ্ণ কথা। আমি দেৱী পূজা কৰিছোঁ, আমি ছাগলীটো বলি দিছোঁ, ছাগলীটোক দেৱীয়ে খালে বুলি ভাবিছোঁ, হয়নে বাৰু? কালিয়ে খালে, দুৰ্গা খালে বুলি ভাবিছোঁ। কিন্তু দুৰ্গা আৰু কালিয়ে খাই জানো? দুৰ্গা আৰু কালিয়ে জানো সেই ছাগলীটোক খাই জানো? আপোনালোক মনত কৰকচোন কথাটো। দুৰ্গা আৰু কালিৰ নামহে হয়। পেটু গিলা বোলে বেলেগকে ভাজবি রে, বলে পেটু কিটা বোলে বেলেগকে ভাজিবা দেই, বোলে চাখনা টানা টানি, হয় না? চাখনা গিলাটকে টানা টানি করে থাকে। আমি খাও, দেবীর নামে হয়, কিন্তু আমার কাম হয়। রাতি 12টা বাজাত ও হরি ওরাম লিয়ানে করে ও হরি ওরাম করে থাকে।
তো দেৱীগিলাও ভাবে কি ৰকম মানুহ ৰে এইগিলা, তহঁতি হাঁহ কুকুৰা পাৰবিলাক তহঁতকতো দুখ একো কৰা নাছিলে, হয়নে বাৰু? এই পৃথিৱীত জীয়াই থাকিবলৈ আহিছে পৃথিৱীত, তোমালোক অকাৰণতে তেওঁলোকক হত্যা কৰিলা, পাপটো তাতেই হৈ গ'ল। তো কৈছে যে অকাৰণত যে তহঁতি কাটিলি, বলি দিলি পাৰ হাঁহ কুকুৰা, তেতিয়া কৈছে তইনো বেটা ক'ত যাবি, তইতো নৰকতে আহিব লাগিব। নৰকত বোলে আমিও দা কুঠাৰ লৈ ৰৈ থাকিম ৰবা, তহঁতিতো ইয়ালৈ আহিলে মানে তহঁতকো টুকুৰা টুকুৰা পিচ পিচ কৰি আমি ফ্ৰাই কৰি খাম, কেনেকে লাগিব তহঁতি গম পাবি। অ হৰি অ ৰাম, বুজি পাইছেনে? সেইকাৰণে নাভাবিব যে আপোনালোক, আমি নাভাবিব যে আমি যিটো কৰ্ম কৰিছোঁ সেই কৰ্মটো আমাৰ শুদ্ধ হয় নে নহয়, এইটো আমি চাব লাগিব। বা পাই হ'ব, আমি যদি অকাৰণতে কোনোবা এটা জীৱক বধ কৰিছোঁ, তেনেহ'লে সেই জীৱটোও আমাক বধ কৰিবৰ কাৰণে নৰকত ৰৈ আছে। এই তাৰ পৰা আমি মুক্ত পাবলৈ হ'লে কি কৰিব লাগিব? ভাগৱত আশ্ৰয় কৰিব লাগিব। আমি এক শৰণ হৰিৰ নাম ধৰ্মত আহিব লাগিব। আৰু যেতিয়ালৈকে হৰিত শৰণ নলয়, এই পাপবিলাক, আমি ভুলবিলাক যাতে আমি ভগৱন্তক অৰ্পণ নকৰোঁ। হে প্ৰভু, আমি আগত যিখিনি ভুল কৰিলোঁ, অনেক জীৱ বধ কৰিলোঁ, অনেক পাপ কৰিলোঁ, হে প্ৰভু আজিৰ পৰা কিন্তু আৰু আমি জীৱ বধ নকৰোঁ। আমাৰ শিশুটোক আমি দেৱীৰ আগত অৰ্পণ কৰি দিব পাৰোঁ নেকি? বলি দিবৰ কাৰণে পাৰিব নেকি? কাৰোবাৰ সাহস আছে নেকি? তেনেহ'লে ছাগলী পোৱালিটোক কিয় আমি অৰ্পণ কৰি দিছোঁ? আমাৰ নিজৰ শিশুটোক আমি অৰ্পণ কৰিব পাৰোঁ, নিজৰ ল'ৰাটো বা ছোৱালীটোক দিব পাৰিমনে দেৱীৰ আগত? এতিয়া বহুতে কয় যে ছাগলীটো বলি দিছে আমাৰ ঘৰখন ভালে থাকিবৰ কাৰণে। একদম সাৱধান হ'ব। ভগৱানে কৈছে যে এই কপিল চৰিত্ৰতে আছে, বৰ সুন্দৰ কথা ইয়াত ওলাব, যে যিসকলে প্ৰাণী হিংসা কৰে, প্ৰাণী বধ কৰে, সেইসকল ভগৱন্তই কৈছে সেইসকলে মোৰ আটাইতকৈ ডাঙৰ শত্ৰু, তেওঁলোককো মই সেই শাস্তিটো দিব লাগিব। বাবা, এতিয়া আমি আকৌ পাঠৰ মাজত সোমাই যাম। কৃষ্ণ পূজা কলিত শৰীৰ কীৰ্তন বিনাই আবাৰ নাহিকে দুজা। এতিয়া মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আহি যিটো ধৰ্ম প্ৰচাৰ কৰিছিল, প্ৰৱৰ্তন কৰিছিল, সেই ধৰ্মটোৱে হৈছে এক শৰণ হৰিৰ নাম ধৰ্ম, হয়নে বাৰু? আৰু এই এক শৰণ হৰিৰ নাম ধৰ্মটো হৈছে এক দেৱ এক হেত একত বিনে নাইকে। গতিকে আমি সকলোৱে যাতে এজন ভগৱন্তকে উপাসনা কৰিব লাগিব। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলবই বুলি কৈছে। আমি যদি ভগৱানৰ ভক্তি কৰোঁ, গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মৎপৰতৰম নাইনত কিঞ্চিত দস্তি ধনঞ্জয়, মোতকে ওপৰত আৰু কোনো পৰম তত্ত্ব বা শ্ৰেষ্ঠ দেৱতা নাই বুলি কৈছে। মইহে পৰম তত্ত্ব আৰু শ্ৰেষ্ঠ দেৱতা। সেইকাৰণে ভগৱন্ত 33 কোটি দেৱতা। 33 কোটি শব্দত অৰ্থটো দুটা পৃথকে পৃথকে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। 33 কোটি মানে 33 প্ৰকাৰৰ দেৱতা, এইটো এক। আৰু দুই হৈছে 33 কোটি দেৱতাও আছে, এনেকুৱা অগণন দেৱতা আছে। সেই দেৱতাবিলাক সংখ্যাটোৱে হৈছে 33 কোটি। গতিকে এই 33 কোটি দেৱতা ভগৱন্তৰ শৰীৰতে থাকে। যিমান দেৱ দেৱীবিলাক ভগৱানৰ বিভূতি হয়, মানে চাকৰ হয়, হয়নে বাৰু? কিন্তু ভগৱন্তই হৈছে কোন? ভগৱন্তই হৈছে আমাৰ সুপ্ৰিম, যিজন দেৱৰো দেৱতা ভগৱান কৃষ্ণ। সেইজনৰ ওচৰত যদি আমি শৰণ লওঁ, 33 কোটি দেৱতা আপোনাৰ প্ৰতি প্ৰসন্ন হৈ থাকিব। সেইকাৰণে ভাগৱতৰ 11 স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে, এই ৰাম যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱী দেৱতুতি কৰি।
মূৰ্তিমন্ত হুয়া 500 প্ৰকাৰ মুকুতি মুকলৈও যাওক বুলি কৰয় কাকুতি। এই যে দেৱ দেৱীবিলাকে সেই মানুহজনৰ, কোনজন মানুহৰ? যিজনে নাম গাই ফুৰে, যিজনে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, ভগৱানৰ নাম লয়। দেৱ দেৱীবিলাকে সেই মানুহজনৰ পিছে পিছে যায় বুলি কৈছে, তেওঁক স্তুতি কৰি ফুৰে। গতিকে সেইকাৰণে ভগৱন্তৰ যিজন ভকত, কৃষ্ণৰ যিজন ভকত, আন দেৱ দেৱী পূজা নকৰে। তাৰ আপোনাৰ এতিয়া কথা এটা হ'ল, বহুতে আমাৰ কৈ থাকে যে শংকৰ মানুহবিলাকে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহবিলাকে আন দেৱ দেৱী পূজা নকৰে আৰু প্ৰসাদো নাখায়। কিহৰ কাৰণে নাখায়? এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে আমাক মানে তেওঁলোকে যি আহে সেইটোকে গাই থাকে। কিন্তু ইয়াৰ তত্ত্বটো, ৰহস্যটো বুজি নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ কথাটো কয়। আচল তত্ত্বটো হৈছে, যি 33 কোটি দেৱতা যাৰ আশ্ৰয়ত আশ্ৰিত হৈ আছে, যি ভগৱান কৃষ্ণ গীতাত এই কথাটোকে দেখালে, হে অৰ্জুন, সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তাম সৰ্ব পাপৈভ্য মোক্ষায় আস্মি মাম শুচ। যে সকলো ধৰ্ম তুমি ত্যাগ কৰি, সমস্ত দেৱ দেৱী তুমি ত্যাগ কৰি কেৱল মোৰ ওচৰত শৰণ লোৱা, আশ্ৰয় লোৱা, তেতিয়া ভগৱানে কৈছে যে সমস্ত পাপৰ পৰা মই তোমাক ৰক্ষা কৰিম বা উদ্ধাৰ কৰিম। সেইটোকে শৰণ বুলি কৈছে। আৰু আপুনি মই এই শৰণটো ভগৱন্তৰ ওচৰত ল'লোঁ। আৰু এতিয়া আমি এভাগী নাম গাম, সকলোৱে সহযোগ কৰিব। তাৰপিছত আকৌ পাঠৰ মাজত আমি সোমাই যাম। কৃষ্ণ।